ৰিহেব চেণ্টাৰৰ নামটো আজিৰ দিনত হয়তো আমি প্ৰায় সকলোৱে শুনিছোঁ। এই বিষয়ে আপোনালোকে জানে নে নাজানে মই নাজানো, কিন্তু আজিৰ দিনত ফৰেনত মোবাইল গেমিঙৰ শিশুৱে যিটো মোবাইল গেমিং ব্যৱহাৰ কৰে তাৰ বাবে শিশুৰ ৰিহেব চেণ্টাৰৰ সৃষ্টি হৈছে। মানে এই মোবাইল গেম, এই মোবাইল ৰিলছ, ছ'চিয়েল মিডিয়া, এই বিষয়বিলাকে হয়তো প্ৰাপ্তবয়স্ক এজন মানুহক চিন্তা শক্তি আছে বাবে তেওঁলোকে কোনটো ভাল, কোনটো বেয়া, কোনটোৰ ব্যৱহাৰ কিমান দেৰি কৰিব লাগে সেই বিষয়টো জানে, কিন্তু শিশুৰ বাবে সেই বিষয়টো সম্ভৱ হৈ নুঠাৰ কাৰণে আজিৰ দিনত ফৰেনত মোবাইলৰ বিৰুদ্ধে শিশুৰ ৰিহেব চেণ্টাৰৰ দৰে ব্যৱস্থা গঢ় ল'বলৈ বাধ্য হৈছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, আমি সন্তানক মোবাইলৰ পৰা আঁতৰাই ৰাখিব লাগিব নে নালাগে, বা কেনেকৈ ৰাখিব লাগিব। যদি পজিটিভ কিবা বিষয় লৈ, মোবাইলত বহু পজিটিভ কথা আছে, মোবাইলৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিৰ দিনত পৃথিৱীত বহুত কথা শিকিব লগা আছে। সেই বিশেষ কথাবিলাক যদি আমি শিশুক শিকিবৰ কাৰণে ব্যৱস্থা কৰি দিওঁ, ইয়াৰ মোবাইলৰ ব্যৱহাৰ সঁচাকৈ বৰ প্ৰয়োজনীয়। কিন্তু আনহাতে মোবাইলৰ পৰা শিশুৰ হ'ব লগা নিগেটিভ যিটো ইম্পেক্ট, সেই ইম্পেক্টৰ পৰা কিন্তু আজি সমাজ, আমি প্ৰতিজন গাৰ্জেন সাৱধান হ'বৰ সময় হ'ল। সেই কথাটো কিন্তু আমি সকলোৱে মানি লোৱা উচিত। এতিয়া মোৰ কথাটো হ'ল, আজি মোৰ বিষয়টো হ'ল যে এই মোবাইলৰ পৰা আঁতৰ কৰি ৰখাৰ এটা ব্যৱস্থা ৰেচিডেঞ্চিয়েল স্কুল নেকি? ঠিকেই, মই এনেদৰে ভাবোঁ যে এখন ভাল ৰেচিডেঞ্চিয়েল স্কুলত যদি সন্তানক নামভৰ্তি কৰোৱা যায়, তেতিয়াহ'লে মোবাইলৰ ব্যৱহাৰৰ পৰা আঁতৰ কৰি ৰখাৰ লগতে এজন সন্তানক সেলফ কনফিডেন্স, সেলফ ডিপেণ্ডেণ্ট এণ্ড সেলফ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কাম কৰিবৰ বাবে এটা সুযোগ আমি প্ৰদান কৰিব পাৰোঁ। এটা কম্পিটিটিভ এক্সামত আমাৰ সন্তানক আজিৰ পৰা ৰেডি কৰাৰ যিটো প্ৰয়োজনীয়তা, হয়তো গ্ৰেজুৱেশ্যন লোৱাৰ পিছত বা 10+2 কৰাৰ পিছত কম্পিটিটিভ এক্সাম এটা দিবলৈ যাওঁতে 6 মাহৰ আগৰ পৰা কৰা প্ৰিপেৰেশ্যনতকৈ বহু বেটাৰ। এই ক্ষেত্ৰত মই ভাবোঁ যে 6 মাহৰ আগত বা এবছৰৰ আগত আমি এটা কোচিং চেণ্টাৰত এটা সন্তানক ভৰাই দি আমি এবছৰৰ পিছত এটা খুব সুন্দৰ কম্পিটিটিভ এক্সাম দি পাছ কৰি ওলাই আহিব, সেই চিন্তাটোতকৈ আমি যদি এজন সন্তানক আমি ক্লাছ 3 বা 4ৰ পৰা সেই কম্পিটিটিভ এক্সামটোৰ কাৰণে সেলফ ডিপেণ্ডেণ্ট, নিজৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰা সেলফ ডেভেলপমেণ্ট আৰু কনফিডেন্স, চবতকৈ ডাঙৰ কথাটো কনফিডেন্স। কম্পিটিটিভ এক্সাম এটাৰ ক্ষেত্ৰত সেইটো হয় মেডিকেলৰে হওক, ইঞ্জিনিয়াৰিঙে হওক, বা UPSCয়ে হওক, APSCয়ে হওক, বা MDA টাইপৰ এক্সাম হওক, প্ৰতিটো এক্সামৰ কাৰণে সকলোতকৈ ডাঙৰ কথাটো হ'ল সেলফ কনফিডেন্স। প্ৰথমতে কনফিডেন্সটো লাগিব এই তিনিটাৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে, আৰু লগতে সন্তানটো পঢ়া শুনা কৰিবৰ কাৰণে যিটো ফিজিকেল ফিটনেছৰ প্ৰয়োজন হয়, সেই ফিজিকেল ফিটনেছৰ ওপৰতো কাম কৰাৰ প্ৰয়োজনীয়তা আমি যদি সৰুৰ পৰাই অনুভৱ কৰোঁ, তেতিয়াহ'লে সন্তানটো সঁচাকৈয়ে বৰ সহজৰে এনেধৰণৰ এক্সাম এটা পাছ কৰি যোৱাটো সম্ভৱ বুলি মোৰ বোধ হয়। এই ক্ষেত্ৰত আমি এখন ৰেচিডেঞ্চিয়েল স্কুল বাছি ল'ব পাৰোঁ নেকি? হয়, মোৰ চিন্তাটো কিন্তু এনেধৰণৰ। আমি ৰেচিডেঞ্চিয়েল স্কুল এখন বাছি ল'লে একেটা কেম্পাছৰ ভিতৰত সন্তানটোৰ এডুকেশ্যনৰ গোটেই ব্যৱস্থাটো পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব। এটা সন্তান একেলগতে পাংচুৱেল, ডিচিপ্লিন হ'ব এণ্ড মেক ৰেডি দেমছেল্ফ ফৰ এ কম্পিটিটিভ এক্সাম। এটা কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁলোকে নিজকে সৰুৰে পৰা ৰেডি কৰি ৰাখিব। লগতে ফিজিকেল এক্সাৰচাইজ বা স্পৰ্টছ ব্যৱস্থাটোৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যখিনি ভাল হৈ থাকিব। আৰু সকলোতকৈ ডাঙৰ কথা, আমি পানীগিলাচ লাগ বুলি ক'লে আনি দি কিতাপখন যোগাৰ কৰি নোটছৰ এটা পাৰ্ট লিখি দি সন্তানক আমি পাৰিমনে সেলফ ডিপেণ্ডেণ্ট কৰিব? হয়, প্ৰতিজন মাতৃ পিতৃয়ে হয়তো সন্তানক নিজৰ কাষত মৰম কৰি নিজৰ কাষত ৰখাটো বিচাৰে, ময়ো বিচাৰোঁ, আৰু অন্যৰ যেনেকৈ বিচাৰে মই তাৰ ক্ষেত্ৰত ব্যতিক্ৰম নহয়। কিন্তু তাৰ পিছতো মই কিয় কৈছোঁ যে ৰেচিডেঞ্চিয়েল স্কুলে এজন সন্তানক এইকেইটা বিষয়ত ভালকৈ কাম কৰিবলৈ সুযোগ দিয়ে মাতৃ পিতৃৰ ওচৰত থকাতকৈ। এইটো মোৰ ব্যক্তিগত চিন্তাধাৰা, আপোনালোকে এবাৰ চিন্তা কৰিব এই গোটেই বিষয়টো। এতিয়া তৃতীয় প্ৰশ্নটো হ'ল, যদি আমি এখন ৰেচিডেঞ্চিয়েল স্কুল বাছি লওঁ, তেতিয়াহ'লে কাক ক'ত বাছি ল'ম, কেনেকৈ বাছি ল'ম? এই গোটেইকেইটা বিষয় একেলগে পোৱা প্লাছ আমাৰ বাজেট ফ্ৰেণ্ডলি।
আজি বহু প্ৰাইভেট ৰেচিডেঞ্চিয়েল স্কুল আছে য'ত 9, 10, 11, 12 লাখ টকা ইয়েৰলি ফিজ। আমাৰ দৰে মধ্যবিত্ত ব্যক্তিৰ কাৰণে হয়তো সমাজৰ খুব এক শ্ৰেণী 1% বা 2% ব্যক্তি হয়তো তাৰ ফিজেছ এফৰ্ড কৰিব পাৰিব, সকলোৰ বাবে সম্ভৱ নহয়। মই সেইসকলক ভিডিঅ'টো দেখাব কৈছোঁ যে সেই স্কুলবিলাকতকৈ হয়তো বেটাৰ নহয়, মই ইণ্ডিয়াৰ আই এম টকিং এবাউট দ্য বেষ্ট ৰেচিডেঞ্চিয়েল স্কুল। মই ইণ্ডিয়াৰ নম্বৰ 1 ৰেচিডেঞ্চিয়েল স্কুলছবিলাকৰ কথা পাতিব খুজিছোঁ। সেই ৰেচিডেঞ্চিয়েল স্কুলবিলাক যিবিলাকত ফিজটো যিটো আমাৰ বাজেট হয় সেইটো বাজেট ফ্ৰেণ্ডলি হয়। আমি পাতিব পাৰোঁ RIMCৰ কথা, ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ কথা, য'ত এটা সন্তানৰ গোটেই ইয়েৰৰ স্পৰ্টছ, এডুকেশ্যন, ফুড গোটেইখিনি লগাই, কাপোৰ কানিলৈকে গোটেইখিনি লগাই হয়তো 50 to 56,000 আফটাৰ দ্য স্কলাৰশ্বিপ আমি পে'মেণ্ট কৰিবলগীয়া হয় চাগে আজিৰ দিনত, মানে এপ্ৰক্স আপুনি 50,000 টকা ধৰক। উই কেন টক এবাউট RMS, ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী স্কুল, য'ত মাত্ৰ 25,000 পৰা মাত্ৰ 28,000 টকা গোটেই ইয়েৰটোৰ গোটেই খৰচৰ বিপৰীতে দিব লগা হয়। তেনেহ'লে আমি কোনোবা এখন প্ৰাইভেট ৰেচিডেঞ্চিয়েল স্কুলত দি 8, 9, 10 লাখ টকা দিয়াতকৈ তেতিয়া আমি RIMCৰ কথা চিন্তা কৰিব পাৰোঁ, য'ত আমাৰ ভাৰতৰ এখন স্কুল আছে, য'ত 36 ছিট আছে বয়জৰ কাৰণে, গাৰ্লছৰ কাৰণে 5টা ছিট আছে। RMSৰ কথা আমি ভাবিব পাৰোঁ, য'ত আমাৰ 5খন RMS আছে অল অভাৰ ইণ্ডিয়াত। আমি তাত নিয়েৰ এবাউট 325 to 350 ছিট, একজেক্ট মই ফিগাৰটো এতিয়া পাহৰি গৈছোঁ, য'ত আমি 300-350 ছিটছ আছে। নহ'লে আমি কথা পাতিব পাৰোঁ সৈনিক স্কুলৰ কথা, যিটো আমাৰ হয়তো চিনাকি নাম। আমি সৈনিক গোৱালপাৰাৰ কথা পাতিব পাৰোঁ, বা আমাৰ নৰ্থ ইষ্টত থকা বা টোটেল 33খন সৈনিক স্কুল আছে আমাৰ গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ ডিফেন্সে চলায়, য'ত আমাৰ ফিজ 130 পৰা 160ৰ ভিতৰত ইয়েৰলি ফিজ ইনক্লুডিং অল গোটেইখিনি লৈ পেলাই। তাৰপিছত আমাৰ স্কলাৰশ্বিপ পালে সেই ফিজটো আমাৰ কমি যায়, স্কলাৰশ্বিপ ব্যৱস্থাও আছে ষ্টেটবিলাকৰ। তো তেনেহ'লে আমি কথা পাতিব পাৰোঁ নেকি, ভাবিব পাৰোঁ নেকি যে আমাৰ সন্তানক, আমাৰ পৰিয়ালৰ কোনোবা শিশুক সৈনিক স্কুল, ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী স্কুল বা ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ কথা আমি ভাবিব পাৰোঁ নেকি, RIMCৰ কথা। তো এই বিষয়বিলাক আমি চিন্তা কৰিব পাৰোঁ নেকি? মোৰ মতে কিন্তু পাৰোঁ, এইটো উচিত। তাৰ কাৰণে আমি কিন্তু এটা কথা সদায় চিন্তা কৰিব লাগিব। মই এটা বিষয়ে সদায় দেখা পাইছোঁ যে বিহাৰ, UP, হাৰিয়ানা, কৰ্ণাটক বা আমাৰ অতি নিকটৱৰ্তী ষ্টেট মণিপুৰৰ ক্ষেত্ৰতো এই গাৰ্জেনছবিলাক এই ক্ষেত্ৰত যথেষ্ট এলাৰ্ট। তেওঁলোকে ক্লাছ 2, 3 পৰাই এই বিষয়বিলাকত যথেষ্ট জোৰ দিয়া দেখা যায়। হয় কোচিং চেণ্টাৰ পঠায়, নহয় নিজে প্ৰিপেৰেশ্যন কৰে, এই বিষয়টোত যথেষ্ট এলাৰ্ট। আমি কিন্তু এই ক্ষেত্ৰত মই বিশেষকৈ মোৰ নিজৰ সন্তান ডাঙৰজনে যিজন বৰ্তমান সৈনিক স্কুল ভৈৰৱকুণ্ডত পঢ়ি আছে আৰু RIMC চিলেকশ্যনছ তেওঁ পাইছে, তো তেওঁৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰি থাকোঁতে আমি অসমৰ বিশেষকৈ নৰ্থ ইষ্টৰ বাকী মণিপুৰক বাদ দি বাকী ষ্টেটছবিলাকৰ যথেষ্ট কম ষ্টুডেণ্ট দেখা পাওঁ। সেইকাৰণে ইয়াৰ সুবিধাৰ্থে, ইয়াৰ প্ৰিপেৰেশ্যনৰ সুবিধাৰ্থে আমি এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছোঁ, নৰ্থ ইষ্ট ডিফেন্স একাডেমি, VIP ৰোড, 6 মাইলৰ ওচৰত। আপোনালোকক স্ক্ৰীণত এটা নাম্বাৰ দিয়া হৈছে 9126313930। এই নাম্বাৰটোত আপোনালোকে ডাইল কৰিব, ডিটেইলছ জানিব পাৰিব। আমাৰ প্ৰগ্ৰেমটো এনেকুৱা ধৰণৰ, 2টা ধৰণে আমি প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছোঁ। এটা হ'ল ডে শ্বিফ্ট, আমাৰ ইভিনিং 4 to 8:30 থাকিব। যিখিনি আমাৰ গুৱাহাটী নিকটৱৰ্তী স্কুলবিলাকত পঢ়ে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰে। 7 days হ'ব, 5টা ছাবজেক্টৰ ওপৰত হ'ব, আৰু ইয়াত আপোনাৰ 4.5 hours ডেইলি আমাৰ প্ৰিপেৰেশ্যন হ'ব। আৰু এটা থাকিব ইণ্টিগ্ৰেটেড স্কুল প্ৰগ্ৰেম, স্কুল লগত থাকিব। আমাৰ ইয়াতে হোষ্টেলছ আছে, খুব ধুনীয়া সুবিধাৰ। হোষ্টেলত থাকি তেওঁলোকে মৰ্ণিং 7:30 পৰা ৰাতি 10:30 বজালৈকে হোষ্টেলত টিচাৰ থাকিব, লগত টিচাৰ থাকিব, গোটেই ষ্টাডি মেটেৰিয়েলছ লৈ। তাৰ ব্যৱস্থাৰ যোগেদি আমি এজন সন্তানক এই গোটেইকেইটা বিষয়ত, আকৌ কৈছোঁ বিষয়কেইটা, ছেল্ফ কনফিডেন্স, ছেল্ফ ডিপেণ্ডেণ্ট এণ্ড ছেল্ফ ডেভেলপমেণ্ট, আৰু লগতে কম্পিটিটিভ এক্সাম এটাৰ কাৰণে নিজকে ৰেডি কৰিবৰ কাৰণে বাকী আনুষংগিক যিখিনি বিষয় লাগে এই বিষয়খিনি ৰেডি কৰাৰ কাৰণে আমি এটা চিন্তা কৰিছোঁ। আপোনালোকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ এই ইনফৰ্মেশ্যনখিনি, মই দিয়া ইনফৰ্মেশ্যনখিনি যদি আপোনাৰ বাবে প্ৰয়োজন, লগতে আপোনাৰ লগত আৰু দুজনৰ বাবে প্ৰয়োজন হওক বা তেওঁলোকেও চাওক, তাৰ সুবিধা লওক। তাৰ কাৰণে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ। থেংক ইউ। নৰ্থ ইষ্ট ডিফেন্স একাডেমীৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।